অসম স্বাধীন ছাত্র সন্থা জিন্দাবাদ 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 অসম স্বাধীন ছাত্র সন্থা জিন্দাবাদ 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 800 জিন্দাবাদ 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 800 জিন্দাবাদ 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 আজি অসম স্বাধীন ছাত্ৰ সন্থা মৰাণ শাখাৰ অন্তৰ্গত থকা দিখাৰী উপশাখাৰ উদ্যোগত আৰু ৰংৰঙীয়া বেজপথাৰ আৰু ধেমেচাবাসী ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী সাব্যস্ত কৰা হৈছে। যিহেতু দিখাৰীস্থিত পাইপৰ দলংখন আজি কেইবামাহ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে আৰু জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে আজি শিক্ষাৰ্থী হওক বা বাণিজ্য বেপাৰৰ কাৰণে বেপাৰীয়ে হওক অহা যোৱাৰ কাৰণে বৃহৎ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু আমি দেখা পাইছোঁ যে ইমান মাহ হোৱাৰ পাছতো আজিলৈকে চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক কোনো এখৰ দৃষ্টিগোচৰ কৰা নাই। গতিকে আজি আমি এই কাৰ্যসূচীৰ যোগেদি চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এইখন দলংখন পুনৰ নিৰ্মিত কৰাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই ইয়াতকৈ আৰু জংগী আন্দোলন ল'বলৈ বাধ্য হ'ব। দিখাৰী উপশাখাৰ ৰংৰঙীয়া বেজপথাৰ আৰু ধেমেচাবাসী ৰাইজৰ সহযোগত মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত থকা ডিমৌ আৰু খোৱাং সংযোগী পথৰ একমাত্ৰ লোহাৰ দলং। এই লোহাৰ দলংখন আজি কেইবছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে। আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই হওক বা স্থানীয় বিধায়কে হওক আজি পৰ্যন্ত এই দলংখনৰ নিৰ্মাণ কৰাত অৱহেলা প্ৰদান কৰিলে। যিহেতু আজি আমি এই অৱৰোধৰ বাবে অৱৰোধৰ পৰা আমি ক'ব বিচাৰোঁ যে এই দলংখনৰ নিৰ্মাণ অনতি পলমে নিৰ্মাণ কাৰ্যসূচী হাতত লওক। যিহেতু এইখন দলং হৈছে ধেমেচি ৰংৰঙীয়া বেজপথাৰ আৰু দিখাৰীবাসী ৰাইজৰ একমাত্ৰ যাতায়াত ব্যৱস্থা। এই যাতায়াতৰ ওপৰেদি শিক্ষাৰ্থী সকলো ল'ৰা ছোৱালী যাতায়াত ব্যৱস্থা বাণিজ্যিক সকলো ধৰণৰ এই অহা যোৱা তেওঁলোকৰ অহা যোৱা কৰে। তথাপি এই ক্ষেত্ৰত তেওঁলোকৰ যি জৰাজীৰ্ণ অৱস্থা বৰ্তমান লোহাৰ দলংখন এটা ছাইড খহি গৈছে। এই খহি যোৱাৰ ফলত হয়তো এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ আকাংক্ষিত আমি হ'ব পাৰোঁ। আৰু এইখিনি দলংখনৰ মেৰামতি যদি অনতিপলমে কৰে সেইবাবে আমি আজি এই পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। আৰু যদি এই মেৰামতি কাৰ্য যদি অতি সোনকালে নলয় তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ সাজু হ'ম। অসম স্বাধীন মহিলা সমিতি আঠছা দিখাৰী উপশাখা আৰু আঠছা অসম স্বাধীন মৰাণ শাখাৰ অন্তৰ্গত থকা এই সকলো দলংখনৰ আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম স্থানীয় ৰাইজৰ সহযোগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।